Hello and welcome to my YouTube channel. ভাল লাগিলে বহুত দিনৰ পাছত এই ভিডিঅ' যোগেদি আমি অৱশ্যে মই অকল কৈ আছোঁ তোমালোকে জাষ্ট শুনি আছা বাট এনিৱে মই তোমালোকক HS ফাৰ্ষ্ট ইয়েৰ ইকনমিক্স কোৰ্চ আৰম্ভণি কৰিব বিচাৰিছোঁ আৰু চিলেবাছ ৱাইজ আমি পঢ়িম যাতে ইচ এণ্ড এভৰি টপিক আমি টাচ কৰিব পাৰোঁ এণ্ড আই এম শ্যোৰ তোমালোকে যদি মন দি মোৰ ভিডিঅ'খিনি চোৱা তোমালোকে ইকনমিক্সৰ বিষয় ইচ এণ্ড এভৰি টপিক তোমালোকে বুজিব পাৰিবা আৰু এনেধৰণে তোমালোকে এক্সামত বহুত ভাল মাৰ্কছ পাই পাছ হ'বা আই এম শ্যোৰ অ'কে লকডাউনৰ কাৰণে আমি চবেই ক্লাছত এনজয় কৰিব নাপালোঁ জাষ্ট লাইক উই হেভ এনজয় ইন আৱাৰ লাষ্ট ক্লাছেছ কিন্তু লকডাউন কেতিয়া খুলিব ঠিক নাই সেইকাৰণে আমি ক্লাছবোৰ আগবঢ়াব বিচাৰিছোঁ আৰু congratulations to all of you because tumalake without exam you got promotion to class 12 now HS final year but be careful because economics okoman hard hobo HS second year but iman hard no hoy obviously hekarne more lecture khini bhalke huniba ami a basic economics to ami ene ki dhorone hikim jate amar doubts ইকনমিক্সৰ বিষয় নাথাকে আমাৰ HS সেকেন্ড ইয়াৰত ইকনমিক্স দুটা ভাগ হৈ যাব মাইক্ৰো ইকনমিক্স আৰু মেক্ৰো ইকনমিক্স কিন্তু এই দুটা ভাগ যে হ'ব এই বিষয় এতিয়ালৈকে ৰাখি দিও কিন্তু বৰ্তমান আমি জানিম ইকনমিক্স কি হয় ওকে ফাইন ইকনমিক্স ইজ সাবজেক্ট হয় ইকনমিক্স সাবজেক্ট হয় we have to analyze economics কিন্তু কি কয় ইকনমিক্সত let's study that ইকনমিক্সত দুটা ভাগ হৈ যায় মাইক্ৰো ইকনমিক্স আৰু মেক্ৰো ইকনমিক্স কিন্তু ইকনমিক্স যদি আমি বুজো তেতিয়াহলে আমি প্ৰ্যাকটিক্যালি বস্তু বুজিব ট্ৰাই কৰিম কিতাপৰ বুকছৰ ডেফিনেশন কয় ৰবিনসন কয় আডাম স্মিথ কয় আৰু কেইনছ কয় আৰু economics is আৰু কিছুমান economics পৰ কয় economics is a study of wealth economics টকা বিষয়ৰ কয় বুলি কিছুমান economics বিলাক কয় আৰু economics আমি কিছুমান মানুহ বিলাকৰ কিছুমান economics বিলাকৰ পৰা আমি শুনো যে economics is a science of economics is social science economics এটা social science হয় where resource allocation ৰ কথা মানুহে হিকে ৰিসোৰ্স এলোকেশন আচ্ছা মানুহৰ হাতত অলৱেজ লিমিটেড ৰিসোৰ্স থাকে ৰিসোৰ্স যোনটো মই এতিয়া কলো ৰিসোৰ্স মানে আমাৰ ওচৰত কি আছে সেই allocation of resources is the basic idea behind economics because আমাৰ ৰিসোৰ্স মই যেহেতু কলো ৰিসোৰ্স আমাৰ ইনকাম হ'ব পাৰে ৰিসোৰ্স কাৰবা হয়তো বেছি ভাগ মাটি হ'ব পাৰে কিন্তু কিবা এটা আমি নিৰ্ভৰ কৰিব পৰা এটা বস্তু ৰিসোৰ্স মানে আমাৰ টকা পইচা সো মানুহৰ হাতত পইচা বা টকা always limited but মানুহৰ ইচ্ছা always unlimited human wants are always unlimited human unlimited ones মানে আমাৰ once আমাৰ ইচ্ছা বহুত আছে it's unlimited কিন্তু আমাৰ হাতত পইচা থকা is limited so we have to spend our money in such a way so that we will get satisfaction আমাৰ ইচ্ছা যাতে পূৰণ হয় আমি ভালদৰে হেতু কাৰণে স্পেন্ড কৰিব লাগিব so economics is a subject deals with efficient distribution production and consumption of goods etia economics eta subject hoy jot efficient wala bostu to bhal dore means efficient distribution tumi distribute kenekwa dhorone koriba tumi kenekwa dhorone tumar limited poisa arrange koriba jate tumi bhal dore satisfaction poa tumi kenekwa distribute koriba for example tumar osor 10 টকা 50 টকা পয়সা আছে তোমাৰ ওচৰত তোমাৰ once unlimited আছে
তোমাৰ ওয়ান্স আনলিমিটেড হয় কিন্তু ভোক লাগি থকা অৱস্থাত তুমি ভাত কিনিবা নে বেলেগ বস্তু কিনিবা of course you will buy food because you are hungry that means at the point of hungry you will distribute your money or your resource in food because food will give you satisfaction in times of hungry আৰু এতিয়া এটা কথা মনত ৰাখিব লাগিব এই ভোক লাগি থকা অৱস্থাত তুমি আৰু লগতে তোমাৰ হাতত পইচা অকল 50 টকাহে আছে সেইকাৰণে তুমি আজে বাজে খৰচ নকৰা means you will spend only on necessary item which is needful so you will distribute your money in a way that your hungry will be satisfied or your wants will be fulfilled and the second thing is production economics is a subject deals with efficient মানে ভালদৰে efficient distribution কেনেকা ধৰণে কৰিবা ভালদৰে কৰিবা আৰু production এনেকুৱা ধৰণে তুমি যদি producer হয় তুমি যদি producer হয় কেনে ধৰণে তুমি spend কৰিবা তুমি কিমান labor লবা labor যদি বেছি লয় আৰু production যদি কম হয় তোমাৰ loss হ'ব so কিমান labor লবা হিচাপত ল'ব লাগিব কিমান payment দিবা হিচাপত payment দিবা efficient distribute কৰিবা ইয়াৰো আৰু ইয়াৰো production ভাল কৰিব কাৰণে তুমি ভালদৰে analyze কৰিবা আৰু consumption for example হেতু example আমি ইউজ কৰিম ইয়াতে তুমি ভোক লাগি থকা অৱস্থাত 50 টকা যদি অকল তোমাৰ হাতত আছে তুমি ভাত হে খাবা অৱশ্যে 50 টকা পইচা you can buy other things also like chips like cold drinks but in times of hungry you will buy food because hungry will be satisfied only by having food not by having cold drinks সেইকাৰণে তুমি consumption ক্ষেত্ৰত ভালদৰে consumption কৰা হেবোৰ analysis কৰা এটা subject is economics আৰু so economics is simply means allocation of limited resources তোমার হাতত only পয়সা 50 টকা আছে that means limited economic resources মানে তোমার limited economic resources কিমান আছে 50 টকা আৰু allocation মানে কেনে ধৰণে তুমি arrange কৰিবা কেনে ধৰণে তুমি কিনা কোনটো বস্তু কিমান কিনিবা হেইটোহে allocation বা কোনটো বস্তু কিমান পইচা দিবা কোন কিমান বস্তু কাৰণে তুমি কিমান প্ৰাইস দিবা হেতুহে allocation মানে কেনেকুৱা ধৰণে তুমি বস্তুবোৰ কিনিবা this is allocation so it means allocation of limited resources তোমাৰ 50 টকা কেনে ধৰণে তুমি স্পেন্ড কৰিবা যাতে তুমি maximum satisfaction মানে তোমাৰ maximum ইচ্ছা পূৰণ কেনে ধৰণে পাবা হেইটোহে ইকোনমিক্স আমাক বুজায় সো আমাৰ লিমিটেড ৰিসোৰ্সৰ যদি আমি ভালদৰে এফিশিয়েন্ট মেনাৰত যদি আমি ডিস্ট্ৰিবিউশন বা প্ৰডাকশন বা কনজাম্পশন কৰো we will get maximum satisfaction and that is the subject matter of economics যেহেতু ইকোনমিক্স ডেফিনেশনত বেলেগ ইকোনমিক্স বিলাকে বেলেগ ডেফিনেশন দিছে কিছুমান কৈছে ইকোনমিক্সত টকা বিষয় হয় বাট টকা আমি কেনেদৰে ভালদৰে স্পেন্ড কৰিম that is the important things in economics I hope the basic idea of economics তোমালোকে এতিয়া গম পাইছা আৰু এতিয়া economics দুই ভাগ হয় দুই ভাগ ইকোনমিক্স আমি চাম এটা হৈছে মাইক্ৰো আৰু এটা হল এন মাইক্ৰো আৰু মেক্ৰো ইকোনমিক্স আচ্ছা মাইক্ৰো ইকোনমিক্স আমি পঢ়িম এজন মানুহ বা এটা ঘৰত কেনে ধৰণে চলে কিমান ইনকাম পায় আৰু কেনেকুৱা খৰচ কৰে আৰু কেনেকুৱা ভালদৰে বস্তুবোৰ সজাগতা কৰে হেইটো আমি মাইক্ৰো ইকোনমিক্সত আমি ষ্টাডি কৰিম আৰু মেক্ৰো ইকোনমিক্স আমি কি ষ্টাডি মেক্ৰো মানে হোল এগ্ৰিগেট বুলি যোনটো আমি কয় বা টোটাল যোনটো আমি কয় ফৰ এক্সাম্পল আমি ইয়াতে অকল এটা ফ্যামিলিৰ বিষয় কেনেকুৱা ধৰণে স্পেন্ড কৰে আৰু কিমান
ইনকাম কিহত স্পেণ্ড কৰে সেইটো আমি মাইক্ৰ' ষ্টাডি কৰিছোঁ মিনছ স্মল মিনছ ইণ্ডিভিজুৱেল ফৰ অনলি এ ছিংগল পাৰ্চন বাট হিয়াৰ ইন মেক্ৰ' ইকনমিক্স আমি এটা কাণ্ট্ৰি কেনেধৰণে চলে আৰু এটা কাণ্ট্ৰি কিমান এমপ্লয়মেণ্ট জেনেৰেট কৰে এটা কাণ্ট্ৰি কিমান পইচা খৰচ কৰে বা কিমান ভালদৰে কৰে সেই বিষয়ে আমি মেক্ৰ' ইকনমিক্স ফৰ এক্সাম্পল production of a country, for example, export of a country, for example, employment, income, production, output of a country, hey bikhoy ami microeconomics study kore. Kintu ami microeconomics individual manu limited resource use kori kenekwa maximum satisfaction pabor karone try kora hoy hey ami microeconomics analyze korim. So this is the difference between micro and macro. I mean, microeconomics individual manu bikhoy study korim. He manu jone kenekwa scarcity to behave kore. Scarcity mane ki bostu joldi hek hoi jay aru hek hoi gole aru nahe. Just like our money, 50 টকা যদি খৰচ কৰিলে আৰু নাহে আৰু এই পাবৰ কাৰণে আমি আকৌ কাম কৰিব লাগে সেই কাৰণে লিমিটেড ৰিসোৰ্স আমি আমাৰ লিমিটেড ৰিসোৰ্সটো আমি কেনে ধৰণে স্পেন্ড কৰিম যাতে আমি ফুল স্যাটিসফ্যাকশন বা ইচ্ছা ভাল মানে আমাৰ ইচ্ছা কেনে ধৰণে ভালদৰে পূৰণ হ'ব সেই বিষয়ে আমি মাইক্ৰ'ইকনমিক্সত আলোচনা কৰিম আৰু মেক্ৰ'ইকনমিক্স will be the second part of economics in higher secondary second year aru yate as a country kene dhorone production kore kene dhorone consumption kore ba employment kiman generate koribo lage ba kiman jonok ki bhal facility dibo lage as a whole hey bikhoy ami yat study kore. I hope you have understood the difference between micro and macroeconomics and what is economics. That's all. In the next video we will discuss about the next topic and that's all for today.